উমৃকচুদুং সকলোকে আজি ৰাতিপুৱাই উঠি মোৰ ফিটনেছ চেলেঞ্জৰ ডে 16টো কমপ্লিট কৰি গা পা ধুই ভণ্টিক চাবলৈ বুলি হস্পিটেললৈ আহিলোঁ। আপোনালোকক মোৰ আগৰ ভিডিঅ'টোত কৈছিলোঁৱেই যে মোৰ ভণ্টিক বিহুৰ দিনাই এডমিট কৰিব লগা হ'ল হস্পিটেলত। লগতে আমাৰ বৰমাও ভণ্টিহঁতলে ভাত লৈ আহিছে আৰু আমাৰ এই কণমানিজনীও আহিছে, মানে আমাৰ দাদাৰ ছোৱালীজনী পেহীয়েকক চাবলৈ আহিছে। আনে বিহু বুলি বহুত ফূৰ্তি কৰি আছে, কিন্তু মই সেইবাৰ বিহু হস্পিটেলতে কটাব লগা হৈছে। উপায়ো নাই, নিজৰ ঘৰৰ মানুহ কোনোবা যদি এডমিট হৈ থাকে থাকিবতো লাগিবই। বৰমাই মোক ইমান দিনে হস্পিটেলত সোমাই থকা দেখি তেখেতলোকৰ ঘৰলৈ বিহু খাবলৈ ইনভাইট কৰিলে। ময়ো ৰখি নাথাকি বৰমাৰ লগতে বিহু খাবলৈ বুলি তেখেতলোকৰ ঘৰলৈ আহিলোঁ। আহি দেখোঁ বৰমাহঁতৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী কেইজনীমানে হুঁচৰি মাৰিবলৈ আহিছে। সিহঁতক ভিতৰলৈ মাতি আনি দাদা বৌহঁতে মিঠাই আৰু জুচ খুৱাবৰ কাৰণে বহাই ৰাখিছে। বৰমাও লগতে ৰখি নাথাকি কামত লাগি গৈছে। সিহঁতক পঠোৱাৰ পাছত বৰমাই মোক খুৱাবলৈ এয়া বহুত বস্তু বনাইছে, কাৰণ বৰমাৰ মোলে বহুত মৰম। বৰমা আৰু মোৰ মাজত কিয়নো ইমান বেছি মৰম আৰু আমাৰ মাজত কিনো সম্পৰ্ক আছে, এই গোটেইখিনি আপোনালোকক নেক্সট এটা ভিডিঅ'ত ক'ম মই ভালকে। আজি ইমান দীঘলীয়া কৰি নাথাকোঁ। প্ৰথমে এয়া বৰমাই মোক মিঠাই আৰু জুচ খাবলৈ দিছে। বাৰু ময়ো মিঠাই আৰু জুচ খাই লওঁ। আপোনালোকক নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।